নমস্কাৰ। আজি হৈছে 30 ডিচেম্বৰ 2023 চন, মানে বছৰ শেষ হ'বলৈ হ'ল, নতুন বছৰ লাগি আছে। এই সময়তে গুৱাহাটীত প্ৰতি বছৰে কি হয়, গ্ৰন্থমেলা আয়োজিত হয়। এই গ্ৰন্থমেলাত মই আগতে আহিব বিচাৰি আছিলোঁ, কিন্তু কেতিয়াবা সময়ৰ তাগিদাত আহিব পৰা নাযায়। কিন্তু এইবাৰ কি কৰিছোঁ, গ্ৰন্থমেলা মই মিছ নকৰাৰ কাৰণটোৱে হ'ল মই বেৰিষ্টাৰ হ'ব খোজো এই কিতাপখন কিনিবলৈ আহিছোঁ। মই সেইদিনাখন নিউজত পাইছোঁ যে আব্দুল আলী খন্দকাৰ ডাঙৰীয়া তেখেতৰ একেলগে 4খন কিতাপ উন্মোচন হৈছে গুৱাহাটী প্ৰেছ ক্লাবত। সেই খবৰটো পোৱাৰ পিছত মই কমলাৰ পৰা ইয়ালৈকে আহিছোঁ যে গুৱাহাটী গ্ৰন্থমেলাত এইবাৰ যেনেকৈ হওক মই যামেই, আৰু আজি কিতাপ চাব উলিয়াই মই ইয়ালৈকে আহিছোঁ। আৰু আহি মই দুখন কিনিছোঁ, এখন নিজৰ কাৰণে আৰু এখন মোৰ সহকৰ্মীৰ কাৰণে কিনিছোঁ উপহাৰ হিচাপে। গতিকে আহি মই ইতিমধ্যে দেখা পালোঁ যে কিতাপ নাছিলে, শেষ হৈ গৈছে, কিন্তু তেওঁলোকে আনি পেলাই দিছে। মোক ভাল লাগিছে, এইখনৰ সমাদৰ যথেষ্ট হৈছে বুলি মোক জনাইছে, ভাল লাগিছে। আৰু সকলো মানুহকে কওঁ যে আজিৰ ডিজিটেল যুগত আপোনালোকে কিতাপ পঢ়াৰ যিটো আনন্দ, সেইটো হয়তো আপোনালোকে পাহৰি পেলাইছে। কিন্তু কিতাপ পঢ়াটো পুনৰ আৰম্ভ কৰক। আপোনালোকে কিতাপ পঢ়াৰ যিটো আমেজ, সেই আমেজটো ডিজিটেল মাধ্যমত আমি চাই বা হেৰি কৰি ইমান এটা নাপাওঁ। ডিজিটেল বস্তুটো সম্পূৰ্ণ বেলেগ ধৰণৰ, কিন্তু আমাৰ কিতাপৰ আনন্দটো সম্পূৰ্ণ সুকীয়া। সেই লিখক যে এজন আৰক্ষী বিষয়া, আপুনি জানেনে? মই ইয়াতে আহি পেলাই গম পাইছোঁ তেখেত আৰক্ষী বিষয়া হয় বুলি। আৰক্ষী বিষয়া হয়ো যে তেখেতে নিজৰ ইমান কৰ্মব্যস্ততাৰ মাজতে লিখা মেলা কৰি আছে, সেইটো এটা ভাল কথা। তেখেতে লিখা মেলা আগবঢ়াই গৈ থাকক। আমাৰ সাহিত্য সভাৰ প্ৰাক্তন সভাপতি কুলধৰ শইকীয়া, তেখেতো এজন যথেষ্ট ভাল লেখক, গল্পকাৰ, সাহিত্যিক আছিলে, লগতে আৰক্ষী বিষয়া আছিলে। আশা কৰোঁ আমাৰ যিটো মানে ধৰণৰ যিটো প্ৰতিভা থাকে, সেই প্ৰতিভাটো আমাৰ কৰ্মৰ বাবে যাতে সেইটো নাইকিয়া হৈ নাযায়, নিজৰ বৃত্তিৰ কাৰণে যাতে নাইকিয়া হৈ নাযায়। আমাৰ বৃত্তিৰ লগতে আমাৰ লিখা মেলা বা অন্যান্য যিটো আমাৰ অতিৰিক্ত যিটো আমাৰ ভাল পোৱা থাকে, সেইটো আমি কণ্টিনিউ কৰি থাকিব লাগে। আব্দুল আলী ডাঙৰীয়া ছাৰলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ, আৰু তেখেতৰ কিতাপৰ সমাদৰ আৰু বাঢ়ক, তেখেতৰ লিখনি পাবলৈ গ্ৰহণ কৰিবলৈ আশা কৰিছোঁ। বেছি আৰু এতিয়া আপোনালোকক ইয়াৰ বিষয়ে ক'ব নোৱাৰিম, কাৰণ মই যিহেতু পঢ়া নাই। বেটুপাত কি ধুনীয়া সুন্দৰ বেটুপাত বনাইছে, একেবাৰে কালাৰফুল, দামো বেছি নহয়, মাত্ৰ 250 টকা। আৰু সকলোৱে জানে গ্ৰন্থমেলাত কিতাপ কিনিলে 10% ডিছকাউণ্ট দিয়ে, গতিকে 10% ডিছকাউণ্ট দিব। আৰু খন্দকাৰ ডাঙৰীয়াই ইতিমধ্যে ভালেকেইখন কিতাপ কিনিছে। হৃদয় নিগৰি ওলাই, ইহঁত আৰু সিহঁত 2009 চনতে তেখেতে প্ৰকাশ কৰিছে। আৰু এটা কথা মই শুনিবলৈ পাইছোঁ, তেখেত মোৰ বয়সৰেই হ'ব, গতিকে মোৰ অন্তৰে সেইকাৰণে আৰু বেছি উৎসুক হৈ আছে লগ পাবৰ কাৰণে। এনেকৈ যুৱ সাহিত্যিক ডেকা চাম, তেওঁলোকে শিক্ষা বা লিখনিৰ লগত জড়িত হৈ আছে। ময়ো আগতে কলেজত থাকোঁতে কবিতা, গল্প দুটা লিখিছিলোঁ, কিন্তু বিভিন্ন পাকচক্ৰত সেইবোৰ নাইকিয়া হৈ গ'ল, লিখা নহ'ল। ভাবিছোঁ আকৌ কণ্টিনিউ কৰিম। শেষ হৈ যোৱা বুলি ক'লে মই আধা ঘণ্টা ৰখিছোঁ। ৰখাৰ পিছত মোক কিতাপখন তেওঁলোকে আকৌ তেওঁলোকৰ গোডাউনৰ পৰা আনি দিছে, যে কিতাপখন ইমানেই বিক্ৰী বাঢ়িছে, আপোনালোকেও পঢ়ি চাওকচোন। এইখন পঢ়িয়ে মই বেৰিষ্টাৰ হ'ম, চিম্পুল কথা।